কংগ্ৰেছৰ দিনত অসমলৈ জাকে জাকে বাংলাদেশী আহিছিল। মন্ত্ৰীয়ে টকা লৈ বাংলাদেশীক দিছিল সংস্থাপন। পিছে এই কথা আমি কোৱা কথা নহয়। এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। জনাইছো যে কংগ্ৰেছৰ দিনত জাকে জাকে বাংলাদেশী আহিছিল অসমলৈ, ধনৰ বিনিময়ত অসমত বহুৱাইছিল বাংলাদেশী। 1 লাখ 2 লাখ 3 লাখ টকা লৈ মাটিৰ ভাগ দিছিল মন্ত্ৰীয়ে। এই বিস্ফোৰক অভিযোগ আনিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। উচ্ছেদক লৈ মুঠেই সন্তুষ্ট নহয় আজমল। বনাঞ্চলৰ মাটি দখল কৰি বসবাস কৰা লোকসকলৰ বিৰুদ্ধে চলি থকা উচ্ছেদ হেনো অমানৱীয়। কোনো দেশী লোকক উচ্ছেদ কৰাটো সমৰ্থন নকৰে আজমলে। চৰকাৰে লোৱা পুছবেক নীতিকো অমানৱীয় আখ্যা আজমলৰ। বাংলাদেশী বুলি প্ৰমাণ হলেহে বাংলাদেশলৈ পুছবেক কৰক। বাংলাদেশীৰ নামত দেশী মুছলমান লোকক পুছবেক কৰাটো অসহ্যকৰ অমানৱীয় বুলি তেওঁ উল্লেখ কৰিছে। সকলো ধৰ্মৰ লোকৰ বিৰুদ্ধে উচ্ছেদ নহয় কিয়, কেৱল মিয়াক টাৰ্গেট কৰা হৈছে কিয়? এফালে উচ্ছেদ, আনফালে UCC বিল, সংখ্যালঘু মুছলমানক টাৰ্গেট কৰাক লৈ আজমলৰ ক্ষোভ। ইউনিফৰ্ম চিভিল কোড ধৰ্মবিৰোধী। UCC বিল সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান। AIUDFৰ মিয়াক লৈ ৰাজনীতি কৰা। AIUDFৰ সান্দক খোৱাবালি থানবান হৈছে। কংগ্ৰেছৰ লগত মিলি বাংলাদেশীক অসমত সংস্থাপন দিয়াৰ AIUDFেও লৈছিল নেকি ভূমিকা? মন্ত্ৰীয়ে টকা লৈ বাংলাদেশীক সংস্থাপন দিয়াৰ সময়ত ক'ত আছিল আজমল? সন্দেহযুক্ত বাংলাদেশীক পুছবেক কৰাত এতিয়া গা পুৰিছে কিয় বদৰুদ্দিন আজমলৰ? মিয়াক লৈ ৰাজনীতি কৰা দিন উকলিল AIUDFৰ। আমি পুনৰবাৰ জনাইছো, এবাৰ মিয়াক লৈ ৰাজনীতি কৰাৰ পোষকতা, মিয়াক লৈ ৰাজনীতি কৰাৰ যেন চল চাইছে এগৰাকী মৌলানা বদৰুদ্দিন আজমল, AIUDF মুৰব্বী বদৰুদ্দিন আজমলে। তাৰ মাজতে কংগ্ৰেছক কটাক্ষ যে কংগ্ৰেছৰ দিনতহে জাকে জাকে বাংলাদেশী আহিছিল, ধনৰ বিনিময়ত 1 লাখ 2 লাখ 3 লাখ টকা লৈ বাংলাদেশীক সংস্থাপন দিছিল কংগ্ৰেছৰ নেতাই। এই মন্তব্য বদৰুদ্দিন আজমলৰ। পুছবেক নীতি, বিজেপিৰ পুছবেক নীতি, বাংলাদেশী হাতাও নীতি কিদৰে অসহ্যকৰ বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। তেওঁ কি কয় প্ৰথমে আমি শুনাই ল'ব বিচাৰিছো মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্যটো। আমি এটা স্বাধীন দেশত থাকি আছো, বাংলাদেশের একটা দেশ আছে। মাতামাতি করি যদি প্রুফ হয় এই মানুষ বাংলাদেশে আপনি পাঠাই দিও, নো প্রেসক্রিপশন। কোনো বাংলাদেশের পক্ষে আমি নয় হইলে বাংলাদেশের নামে অনলি পুশব্যাক করিব, অমানব কাম করিব। কোনো বাংলাদেশি আপনি উচ্ছেদ করো, नो ऑब्जेक्शन, बट पुशबैक का क्या मतलब है? 70 साल 80 साल के बुढ़ी बुढ़ी औरतों को ले जाके आपने जंगल में फेंक दिया, এটলো চলিব না? উচ্ছেদৰ লগত আপোনাৰ সমৰ্থন আছে? উচ্ছেদৰ যদি বাংলাদেশী থাকে, যদি দেশী মানুহ থাকে, হয় উচ্ছেদ। 50 বছৰৰ পৰা আছে। আপোনাৰ লগত মিনিষ্টাৰ সকলে পইচা লৈ লৈ মানুহবিলাকে আমি আছো নহয়, যাও পইচা লৈ 1 লাখ 2 লাখ 3 লাখ লৈ এটা পইচা পাঠিছে। আমি এটা স্বাধীন দেশত থাকি আছো, বাংলাদেশের একটা দেশ আছে। মাতামাতি